আজি মিষ্টাৰ ঘৰত আছে, ডিউটিৰ পৰা ছুটীলৈ আহিলে। চাব এতিয়া আলু চপ বনাব, এয়া ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে। এতিয়া বনাবনে? বনামতো। আৰু এইফালে এতিয়া মই কেৰাহী এফালে বহাই কৰি থৈছোঁ আৰু মিষ্টাৰক যা যোগাৰখিনি কৰি দিলোঁ। আৰু এইফালে আজি মিষ্টাৰ হাতে আমি আলু চপ খাম দেই। কেতিয়াবা খুৱাব লাগে ন, বতৰ ঠাণ্ডা খাব লাগিব। আমি সদায় মেগী মানে বনাই কৰি খুৱাই থাকোঁ, আজি মিষ্টাৰক খুৱাম বুলি কৈছে। আৰু ঘৰটো দেখি কোনো কমেণ্ট নকৰিব দেই, যেনেকৈ থাকিব লাগে। আচলতে আমি নিজকে ইমানখিনিতে সুখী বুলি ভাবোঁ। কৰিবলৈ সকলোৰে মন যায়, ভাল ভাল পকা ঘৰ ডাঙৰ থাকিবলৈ, কিন্তু সুখ বিচাৰিব জানিলে এনেকুৱা ঘৰতো সুখ পোৱা যায়। কিন্তু এনেকুৱা মাজতে মানুহজনৰ লগত এইফালে এতিয়া বনাবলৈ ৰেডি কৰিছে। এইফালে চাওক, এয়া মিষ্টাৰ এইফালে বনাবলৈ কৰিবলৈ ৰেডি কৰিছে। এতিয়া আমি বেটি আৰু মই খাবলৈ অপেক্ষা কৰি আছোঁ। বনাই কৰি দিব, তাৰপিছত খাবলৈ মাতিব। বনাই হ'লে মাতি দিব দেই। আৰু এইফালে এতিয়া আমাৰ মিষ্টাৰে বনাব কৰিবলৈ ৰেডি কৰিছে। চাওকচোন, কেতিয়াবা মানুহজনৰ হাতেৰেও খাবলৈ আচলতে মন যায়, সেইটো কাৰণে মানুহজনে এইফালে যা যোগাৰ কৰি আছে। বাকীখিনি অলপ মই লাগি কৰি দিলোঁ। আৰু এতিয়া এইফালে কেৰাহী বহাই কৰি দিলোঁ। মিষ্টাৰে এইফালে এতিয়া ধুনীয়াকৈ আমাক বোলে আলু চপ বনাই খুৱাব। আচলতে আমি মাইকী মানুহে সদায় নিজৰ ঘৰখনৰ কাৰণে সকলো কাৰণে বনাই কৰি ৰেডি কৰোঁ, কিন্তু কেতিয়াবা আমাৰো বেলেগৰ হাতেৰে খাবলৈ মন যায়। সেই হিচাপে মিষ্টাৰৰ আজি যিহেতু ডিউটি এবেলা আছিলে, আহি কৰি আৰু যিহেতু বতৰ ঠাণ্ডা, এনেকৈ বনাই কৰি খুৱাম বুলি ক'লে। আৰু ব'লকচোন এতিয়া ভিতৰতনো বেটিয়ে কি কৰি আছে আপোনালোককো দেখাওঁ। এইফালে যিহেতু ৰুমটো আন্ধাৰ হৈ আছে, অকণমান লাইটটো জ্বলাই লৈছোঁ। আৰু এইফালে চাওক, তাই কি কৰি আছে। এইফালে মোবাইল চাই আছে। আৰু বিচনাতে মই ধুই থোৱা মানে কাপোৰ কেইটামান আছিলে আৰু জাপিবলৈ থৈ কৰি দিছিলোঁ। এইফালে তাই পঢ়ি থাকোঁতে বোলে এইফালে ধুনীয়াকৈ জাপি কৰি ল'লে। ছোৱালী থাকিলে কিন্তু সঁচাকৈ কৈছোঁ, এখন নহয় এখন কামৰ সঁচাকৈ কিন্তু সহায় পোৱা হয়। আৰু আমাৰ এই ভগাৰ জুপুৰিটোৱে সোমাই এনেকৈ পৰিয়ালটি আছোঁ আৰু সুখে দুখৰ মাজতে। ইয়াকে কয় জীৱন। জীৱনটোত সুখ দুখৰ মাজেৰে সদায় সুখ ল'ব জানিব লাগিব। ইয়াৰ ৰুম বেটিক দেখাই কৰি আহিলোঁ। এতিয়া আমাৰ ভিতৰৰ ফালে কি হৈ আছে কামবিলাক চাব কৰিবলৈ যাওঁ ব'লক। আৰু এই ভিডিঅ'টি আজি দীঘলীয়া হৈছে দেই, মিষ্টাৰৰ লগত যিহেতু বনাইছোঁ। আজি মানুহজনৰ লগত বনোৱাৰ ভিডিঅ'টি কেনে হৈছে আপোনালোকে কমেণ্ট কৰিব। এইফালে এতিয়া ধুনীয়াকৈ মিষ্টাৰ গোলাত লাগি গৈছে। এইফালে আলু চপ এতিয়া গোল গোল কৰি দিব আৰু কেৰাহীত চাইছে মানে হেৰিটো বাটাৰটো কিমান ভাল হৈছে, মানে জোখত হৈছে নাই। আৰু এনেকৈ কেতিয়াবা কিন্তু মানুহজনীক অকণমান সহায় কৰি দিলে মনবিলাক খুব ভাল লাগে। কাম কৰি দিলেই ভাল, সেইটো ক'বলৈ নাই। আৰু এইফালে আমাৰ এতিয়া আলু চপ বনাব কৰিবলৈ ৰেডি হ'ল। সেইফালে মিষ্টাৰ এতিয়া কেৰাহীত দিব দেই। আৰু এনেকৈ এতিয়া খাবলৈ ৰেডি হ'ব লাগে। আৰু ফাইনেলি এতিয়া আমাৰ এইফালে আলু চপ বনাই ৰেডি হ'ল। আৰু দেখি গম পাইছে চাগে, চাইজটো অকণমান ডাঙৰকৈ বনাইছোঁ, একেবাৰে সৰু সৰু নাই কৰা। ধুনীয়াকৈ চাটনি অকণমানো বনাই ল'লোঁ। এইফালে লাল চাহ বনাই লৈছোঁ, চাট মছলা, ক'লা নিমখ। আৰু ধুনীয়াকৈ এতিয়া বহি আমাৰ খোৱাৰহে কথা। মানুহজনৰ হাতেৰে আজি খাওঁ দেই আমি। এইফালে এক থালি বনাই লৈছোঁ, এইফালে আলু চপ, চাটনি। আৰু মিষ্টাৰ আৰু মই এতিয়া কম্পিটিশ্যন লাগিম খোৱাত। আজি যিহেতু মিষ্টাৰৰ ডিউটি এবেলা আছিলে, এতিয়া দুইজনে মিলি কৰি বনালোঁ 20টামান ধুনীয়াকৈ আলু চপ। আৰু এইফালে বেটিয়ে খাই আছে। আৰু এতিয়া আমি খাবলৈ যা যোগাৰ কৰিছোঁ। মিষ্টাৰ পৰা দিছে কিন্তু দেই, এয়া চাওক। দেৰি কৰিলে দেৰি হৈ যাব। এতিয়া আমি খোৱাত লাগিছোঁ। আৰু